হেল্ল' নমস্কাৰ কমলক সুদুং মোৰ নাম হৈছে অম্লানজ্যোতি ইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজ চাই আছে তো বৰ্তমান ফিল্ডত আছোঁ ৰানিং একদম মজা হৈ আছে বৰ্তমান আজি টাইমিংটো কৰিছোঁ আজি ৰানিঙৰ টাইমিংটো কিমান লাগিছে তো আজি মই কমাণ্ডোৰ কাৰণে ৰানিং কৰিছিলোঁ যোনটো আমাৰ ফিল্ডখনৰ চাইজটো 360 মান আছে তো মই পূৰা 15 পৰা 16 পৰা এনেকৈ বেছি হ'ব চাগে এনেকৈ মাৰিলোঁ তো টাইমটো লাগিছে মোৰ 19 মিনিট 20 ছেকেণ্ড ইমানো ভাল হোৱা নাই যোনটো 4.82 আৰু লগতে 32ও মাৰিছিলোঁ প্ৰথমে 32ও মাৰিছিলোঁ তাৰপিছতে 4.82 মাৰিলোঁ তো 32 মিনিটত মোৰ লাগিলে আজি মানে 3.2 কিলোমিটাৰ টাইমিং লাগিছে মোৰ 12 মিনিট 24 ছেকেণ্ড লাগিছে আজি কিন্তু এতিয়া কৈ দিছোঁ আপোনালোকক এই যোনটো মই এতিয়া বৰ্তমান মোৰ ফিল্ডত ৰানিঙৰ টাইমিং লাগি আছে এই টাইমিংটো হয়তো মই ইয়াতকৈ জেগাত বেছিও লাগিব পাৰে কমো লাগিব পাৰে ক'ব নোৱাৰোঁ কাৰণ তাৰ কণ্ডিশ্যনটো বেলেগ হ'ব আজিৰ কণ্ডিশ্যনটো বেলেগ হয় আজি বতৰ বেয়া আমাৰ ইয়াত বৰষুণ দিছিলে অলপ আগতে হয়তো আপোনালোকে দেখিছে আন্ধাৰ হৈ আছে বৰ্তমান হয়তো আকৌ অলপ পিছতে বৰষুণ দিবগৈ চাগে আকৌ আৰম্ভ হৈছে আৰু আমাৰ ইণ্টাৰভিউ ওচৰ হ'লে বৰষুণ দিয়া আৰম্ভ কৰে বৰুণ দেৱতাই কি আমাক বেয়া পাইছে জানো একো বুজি নাপাওঁ তাৰপিছতে হৈছোঁ বহুতে সুধি আছে যেন দাদা এডমিট কাৰ্ড কেতিয়া আহিব বুলি তো সঁচা কথা কৈছোঁ যেন মোৰ ওচৰত এনেকুৱা কোনো তথ্য নাই যেন কেতিয়া হ'ব পাৰে এইটো অফিচিয়েলি তথ্য একো নাই কিন্তু এটা আন্দাজ কৰিছোঁ আৰু লগতে যিমানখিনি মোৰ চিনাকি আছে যিমানখিনি মোৰ ইউটিউব ভিডিঅ' বনোৱা যিমান মানে পুলিচৰ বিষয়া কেইটামান মই ভালকৈ চিনি পাওঁ তেওঁলোকে মোৰ ভিডিঅ' চাই আৰু তেওঁলোকে মোক কমেণ্ট কৰে আৰু তেওঁলোকে মোক ইনষ্টাগ্ৰামৰ লগত ফোন নম্বৰ আছে তেওঁলোকে মোৰ কৈও দিয়ে যেন ভাইটি তুমি কৈ দিয়া কাৰণ তোমাৰ অসম পুলিচত তোমাৰ ভিডিঅ' চোৱা বহুত কেন্দ্ৰ আছে মই বেছিভাগ অসম পুলিচৰ ভিডিঅ' এতিয়া বৰ্তমান বনাই আছোঁ লগতে SSC GD যোনটো ভেকেঞ্চি আহিব 24 তেতিয়াৰ পৰা মই ভিডিঅ' বনাম বাৰু SSC কাৰণেও কাৰণ মই SSCও দিম আৰু এইটো কাৰণে এতিয়া বৰ্তমান অসম পুলিচৰ যোনটো APR হওক কমাণ্ডো SI কমাণ্ডো বেটেলিয়ান বোটমেন 4th গ্ৰেড এইবিলাকৰ ইণ্টাৰভিউ হ'বলগীয়া আছে এই কাৰণে মই নিজেও এইবিলাকৰ কাৰণে তৈয়াৰী কৰি আছোঁ আৰু এইবাৰ মই ৰানিঙৰ ভিডিঅ' কিয় দিয়া নাই আপোনালোকক কৈ দিছোঁ মোক কৈছেন আপুনি ৰানিঙৰ ভিডিঅ' কেলৈ দিয়া বন্ধ কৰিলে বুলিও তো মই ৰানিঙৰ ভিডিঅ' দিয়া বন্ধ কৰাৰ কাৰণটো হৈছে মই এতিয়া বৰ্তমান নিজেই লাগি আছোঁ এতিয়ালৈকে ময়ো কোনো চাকৰি পোৱা নাই বহুতে কয় মোক যেন তো নিজে এটা চাকৰি ল'ব পৰা নাই আনক কি জ্ঞান দি থাকোঁ বুলি কৈ থাকে তো মই এইটো কথাটো শুনি পিনে বেয়া লাগে কাৰণ মই এজন কেণ্ডিডেট হয় এনেকুৱা ক'লেতো বেয়া লাগে কিন্তু মোৰ এনেকুৱাও বহুত কেণ্ডিডেট আছে যোনে মোক চাই পেলি ৰানিং কৰা ষ্টাৰ্ট কৰিছে বুলি তেওঁলোকে মোক কয় আপোনাৰ ভিডিঅ' চালে বহুত শিকিব পাৰোঁ লগতে ৰানিং কৰা দেখিলে আমিও ৰানিং কৰিব মন যায় এইবিলাক দেখিয়ে মই ৰানিঙৰ ভিডিঅ' দিওঁ আৰু সঁচা কথা কৈছোঁ ৰানিঙৰ ভিডিঅ' দিলে মোৰো লাভ হয় আপোনালোকৰো লাভ হয় মোৰ লাভ হয় যেন মই এনেই ৰানিং কৰিব আপুনি ভিডিঅ'তে দি দিওঁ লগতে মই পইচাও পাওঁ মিছা নকওঁ ইয়াত ভিডিঅ' দিয়াত মই যেতিয়া ভিডিঅ' দিওঁ তেতিয়া পইচাও পাওঁ ইউটিউবৰ পৰা 2 টকা পইচা আহে এইটো মই মিছা নকওঁ বহুত টকা নাহে কিন্তু অলপ আহে আকৌ এতিয়া আপোনালোকে নুসুধিব যেন কিমান টকা পাওঁ আপুনি কমেণ্ট বক্সত দিব বুলি যেতিয়া এটা ভাল ইনকাম হ'ব যেতিয়া ক'ব পৰাকৈ মানে মই ইমান টকা পাওঁ বুলি যেতিয়া মই ক'ব পাৰিম তেতিয়া আপোনালোকক মই নিশ্চয় দিম আৰু এটা প্ৰমিছ কৰিছোঁ যদিহে মোৰ চাকৰি হয় এতিয়া হ'ব নহ'ব নাজানো যেতিয়া মোৰ চাকৰি হ'ব তেতিয়াও মই ভিডিঅ' দিম কিন্তু যেতিয়া মই চাকৰি পাম তেতিয়া মই যিমান টকা ইউটিউবৰ পৰা পইচা আহিব এই যিমান টকা পইচা আহিব এইবিলাক মই মোৰ ভিডিঅ' চোৱা কেনেদৰে সহায় কৰিম জোতা কিনা হওক কিবা কিনা হওক এইটো মই প্ৰমিছ কৰিছোঁ আপোনালোকে ভিডিঅ'টো মোক ছেভ কৰি থ'ব যদি মই চাকৰি পাওঁ আপোনালোকক মই নিশ্চয় এইটো সহায় কৰিব চেষ্টা কৰিম যিমান টকা ইউটিউবৰ পৰা পইচা আহিব 1 লাখ হওক 2 লাখ কাৰণ মই মিছা নকওঁ ইউটিউবত এটা ভাল ইনকাম কৰিব পাৰি যদি আপোনালোকে ভাল ভিডিঅ' দিব পাৰে ইউটিউবৰ পৰা এটা ভাল ইনকাম কৰিব পাৰে এতিয়া মোৰ বহুত চিনাকি আছে তেওঁলোকে এনেকৈ ডিফেন্সৰ ভিডিঅ' নিদিয়ে তেওঁলোকে ব্লগ বনায় এনেকৈ ৰানিং চানিং ভিডিঅ' নিদিয়ে তেওঁলোকে ৰাইড কৰা বহুত আছে সঁচা কথা কৈ দিছোঁ লাখৰ ওপৰত টকা পায় তেওঁলোকে লাখৰ ওপৰত মই কেতিয়াবা আপোনালোকক চিনাকি কৰাই দিম যেতিয়া মোৰ সময় মিলিব এতিয়া বৰ্তমান মই ইণ্টাৰভিউৰ কাৰণে ৰানিং কৰি আছোঁ তেওঁলোকে মাতি থাকে মোক ক'ৰবাত তেওঁলোকে এতিয়া বৰ্তমান হয়তো অৰুণাচললৈ যাব চাগে নামকেইটা মই বৰ্তমান নকওঁ কাৰণ তেওঁলোকে কৈছে যেন বৰ্তমান তেওঁলোকেও ইমান মানে কিবা হোৱা নাই মানে এটা নাম বনাব পৰা নাই বাৰু কিন্তু হ'লেও তেওঁলোকে ভাল এটা ইনকাম কৰি আছে ইউটিউবৰ পৰা এটা ভাল ইনকাম কৰিব পাৰি লাখৰ ওপৰত পইচা আহে মই মিছা নকওঁ ময়ো বৰ্তমানলৈকে লাখ বুলি ক'ব নোৱাৰি এনেকৈতো ইমান টকা পোৱা নাই বাৰু কিন্তু এটা ভাল ইনকাম কৰিব পাৰি তাৰপিছত আহিছোঁ যেন ইণ্টাৰভিউ কেতিয়া হ'ব তো ইণ্টাৰভিউটো মোৰ ধাৰণাত কৈছোঁ মোৰ এটা আন্দাজ হয় এইটো হয়তো হ'ব হয়তো নহ'ব ক'ব নোৱাৰি মোৰ মতে আপোনালোকৰ ডিচেম্বৰ মাহতে হ'ব প্ৰথম সপ্তাহত হ'ব পাৰে নহ'লেও লাষ্ট উইক কাৰণ প্ৰথমে কৈছিলে যেন নৱেম্বৰ মাহতে মাজতে হ'ব বুলি কৈছিলে কিন্তু এতিয়াতো আজি 17-18 পাই গ'ল কিবাটো নৱেম্বৰ মাহ কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই
এইকেইদিন হোৱা হ'লে ভাল আছিলে, কাৰণ বতৰ এতিয়া একদম ধুনীয়া আছে। ডিচেম্বৰ মাহত বৰষুণটো অলপ বেছিকৈ দিয়েগৈ আমাৰ এই শিৱসাগৰ এলেকাত, আৰু বেলেগ বেলেগ জেগাতো বৰষুণ দিয়ে। আগতো আপোনালোকে হয়তো দেখিছে, আৰু কুঁৱলী বহুত পৰে আমাৰ দিচাংমুখত। এই দিচাংমুখৰ শিৱসাগৰত মানে এনেকুৱা কুঁৱলী ডাঠকৈ পৰে নহয়, বাইক চাইক চলাবলৈ বহুত অসুবিধা। সেইটো কাৰণে হয়তো এই মাহত হোৱা হ'লে ভাল আছিলে, কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু যোনটো ফ'ৰ্থ গ্ৰেডৰটো অলপ দেৰি হ'ব বুলি কৈছে, যিমান দূৰ গম পাইছোঁ। আৰু ফ'ৰ্থ গ্ৰেডটো আপোনালোকে হয়তো গম পায়, পৰীক্ষা চৰীক্ষা নহয়, অকল আপোনালোকৰ যোনটো PhD যোনটো নহয় PhD নে PhD যোনটো আপোনালোকৰ হাইট ৱেটটো লোৱা হয়, আৰু তাৰপিছত আপোনালোকৰ চেষ্টটো মেডিকেল টেষ্টটো লয়। তাৰপিছতে TTP মানে হৈছে ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট, এনেকুৱা হয়। তাৰপিছতে এইবিলাক একো নহয়, পৰীক্ষা চৰীক্ষা নহয়। প্ৰশ্ন সুধিব আপোনালোকক, যদি আপোনালোকে কুকমেনত এপ্লাই কৰিছে, আপোনালোকক কুকৰ বিষয়ে সুধিব, ভাত কেনেকৈ বনায়, ভাত কিমান টাইম লাগে বনাবলৈ কাৰণে, এনেকৈ কিছুমান প্ৰশ্ন সুধি দিয়ে। আৰু এইটো কোৱা নাই আকৌ আপোনালোকক ৰিপিট কৰিব, এইটো কোৱা নাই, কিন্তু এইবিলাক এনেকৈ প্ৰশ্ন আহে। তাৰপিছতে যোনটো APR ৰানিংটোৰ লগতে APR আৰু আছাম পুলিচ ABB ৰানিংটো একেলগে হ'ব, আৰু আগতেও হৈছে, একেলগে হয়। APRত কোনো কিবা নাথাকে, চিনেমা নাথাকে। আপোনালোকৰ চিম্পুল আপোনালোকৰ 3.2 কিলোমিটাৰ ৰানিং হ'ব ল'ৰাৰ কাৰণে, ছোৱালীৰ কাৰণে 1.6 কিলোমিটাৰ এনেকৈ ৰানিং হৈ থাকিব। তাৰপিছত আহিছোঁ আপোনালোকৰ যোনটো কামাণ্ডো বেটেলিয়ানতো আপোনালোকক হয়তো গমেই পায়, ৰানিং হ'ব, পৰীক্ষা চৰীক্ষা নাই বেটেলিয়ানটো, এনেকৈ হ'ব। আৰু যিমানটো গম পাইছোঁ, মান্দাকটা, পানিকাইটি নহ'লেও 4 এপিবিয়ান, এই তিনিখন যোনটো চেণ্টাৰ মানে আছে নাই, এই তিনিখন চেণ্টাৰত ৰানিং কৰা চান্স আছে বুলি কৈছে। কাৰণ মানে এই তিনিখন জেগাত ল'ব চাগে। যেতিয়া অফিচিয়েল নটিছ আহিব আপোনালোকক মই নিশ্চয় জনাই দিম। যেতিয়া আহে, যদি ৰাতি 12টা বজাত আহিলে মই আপোনালোকক 12টা বজাতো আপোনালোকক দি দিম। লগতে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID, যি কিবা সুধিব থাকিলে সুধিব পাৰিব। লগতে মই যদি পাৰোঁ দেওবাৰে লাইভ আহিম, ফেচ টু ফেচ আপোনালোকৰ লগত কথা পাতিব চেষ্টা কৰিম, কথা পাতিম। মানে একদম আপোনালোকৰ যি মোক প্ৰশ্ন সুধি থাকে, মোৰ পৰা বহুতে ফোন নাম্বাৰ বিচাৰি থাকে, তেওঁলোকক ফোন নাম্বাৰ মই দিব নোৱাৰোঁ, কিন্তু এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID। ইয়াত মই ভিডিঅ' কল আপোনালোকক কৰিম, লাইভত আহি পিনি আপোনালোকৰ ফেচ টু ফেচ উত্তৰ দিব চেষ্টা কৰিম। যদি আপোনালোকক মোক কিবা সুধিব থাকিলে, যদি আপোনালোকে ভাবে যেন মই এই উত্তৰটো দিব পাৰিম বুলি ভাবিলে মই নিশ্চয় দিম। আৰু কৰিছোঁ যেন মোৰ ওচৰত একো অফিচিয়েল তথ্য নাই যেন ৰানিং কেতিয়া হ'ব, ইণ্টাৰভিউ কেতিয়া হ'ব। মোক বহুতে প্ৰশ্ন হৈ থাকে, আপোনালোকৰ হয়তো কমেণ্টতো দেখিব যেন মোক বহুতে সুধি থাকে যেন দাদা কেতিয়া হ'ব, নিশ্চয় হ'ব। আপোনালোকে এনেকৈ এতিয়া প্ৰেক্টিছ কৰি থাকক। যদি কাইলৈ ইণ্টাৰভিউ পাতে, আপোনালোকে কাইলৈও ৰানিং কৰিব পাৰিব। এনেকৈ প্ৰেক্টিছ কৰি থাকক। আৰু ছোৱালীসকলক অনুৰোধ জনাইছোঁ, টাইম নষ্ট নকৰিব। ল'ৰাসকলে ভালেই আছে বাৰু, ল'ৰাসকলে এতিয়া বৰ্তমান বহুতেই ফিল্ডত থাকে, কিন্তু ছোৱালীসকলে ইমানো গুৰুত্ব দিয়া নাই, মই যিমান চাইছোঁ, আমাৰ এৰিয়াৰ চাইছোঁ। আৰু হয়তো আপোনালোকক ছোৱালীসকলক কিছুমানে কয়, এইটো মই লক্ষ্য কৰোঁ যেন তেওঁলোকক ছোৱালীসকলক কিছুমানে কৈ দিয়ে, যদি ৰাতিপুৱা তেওঁলোকে ৰানিং কৰিব যায় ল'ৰাৰ লগত, তেওঁলোকক কিছুমানে কয় মানে এইবিলাক ল'ৰাৰ লগত ৰাতিপুৱা গৈ পিনে কি কৰে, ফিল্ডত কিবা বেয়া কামত লাগি থাকে নেকি বুলি মই চাওঁ। মানে আমাৰ এৰিয়াটো চাওঁ, বেলেগ জেগাতো মই গৈছোঁ, চাওঁ মানে এইটো কয়। এইবিলাক চিন্তা নকৰিব। এক সময় যোনটো আপোনাক কৈ আছে নহয়, ইয়াত আপোনাক ক'বগৈ মেম বুলি ক'বগৈ, আপোনাক বাইদেউ বুলি ক'বগৈ। সেইটো কাৰণে লাগি থাকক। ছোৱালীসকলক কৈছোঁ, আপোনালোকে ভালকৈ কষ্ট কৰক। এইবিলাক কথা শুনি থাকিব প্ৰয়োজন নাই। আপুনি আপোনাৰ নিজৰ কাম কৰি থাকিলেও হ'ল। আপুনি কি কৰিছে আপুনি নিজে গম পায়। কামত লাজ কৰিব নালাগে। কি কৰিছে আপোনাৰ কামে উত্তৰ দিব। আপুনি উত্তৰ দিয়াৰ প্ৰয়োজন নাই, মোকেই উত্তৰ নিদিব, আপোনাৰ কামেৰে আপুনি উত্তৰ দিব লাগিব। এইটো কাৰণে চবেই চেষ্টা কৰক। আৰু হয়তো ল'ৰাসকলকো বহুত কয় যে, মোকো মোক বহুতে কৈ থাকে যেন ইমান দিন ৰানিং কৰি আছে, চাকৰি ল'ব পৰা নাই। মই কাকো উত্তৰ নিদিওঁ, মোৰ উত্তৰ মোৰ কিবাই দিব, মানে যোনটো মোৰ সফলতা মোৰ উত্তৰ দিব। সকলোকে কৈছোঁ, যদি আপোনাক কোনোবাই কৈও আছে, একো মোকেই উত্তৰ নিদিব, আপোনাক কামেৰে উত্তৰ দিয়ক। কামেৰে যি আপুনি কৰি আছেনে বৰ্তমান, এই কামেৰে তেওঁলোকক উত্তৰ দিব চেষ্টা কৰক। নিজে তেওঁলোকৰ মুখ বন্ধ হৈ যাব। আপুনি মুখে উত্তৰ দিব নালাগে, আপোনাৰ কামেৰে ফিজিকেল টেষ্টত উত্তৰ দিব চেষ্টা কৰিব। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বিশেষ ক'বলগীয়া নাছিলে, এইটো আছিলে যিমান ক'লোঁ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ।